বিশেষ বিষয়টো এই সংবাদমেল আয়োজন কৰিছোঁ। যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে ছ'চিয়েল মিডিয়া বিশেষকৈ শাসকীয় দলৰ বিজেপিৰ পেজত অসমৰ মুখ্যমন্ত্ৰী পেজত আপলোড কৰা এটা ভিডিঅ'। এই ভিডিঅ'টোৰ পিছত সমগ্ৰ পৃথিৱীত এটা সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি হোৱা অসম সম্পৰ্কীয় এটা ধাৰণা, যিটো কথাই সমগ্ৰ পৃথিৱী আৰু সমগ্ৰ ভাৰতবাসী মানুহৰ আগত অসমৰ মানুহক লজ্জানত কৰিছে। অসমৰ সমাজ, অসমৰ জাতীয় জীৱনক ঘৃণা, এটা বিভৎস পৰিৱেশ, সাম্প্ৰদায়িকতা, জঘন্য এটা পৰিৱেশৰ ভূমিৰে অসমৰ মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষিত কৰা আমি দেখিছোঁ বা পৰিলক্ষিত হৈছে। এই ভিডিঅ'টোৰ যোগেদি মুখ্যমন্ত্ৰীয়ে তেওঁৰ যিটো এটা অতি আততায়ী মানসিকতা, এটা নিকৃষ্ট মানসিকতা, সাম্প্ৰদায়িকতা, ঘৃণাৰ এটা পৰিৱেশ গঢ়িবৰ কাৰণে এই ভিডিঅ'টো আপলোড কৰাৰ পাছত 7 ফেব্ৰুৱাৰীত পুনৰবাৰ সমগ্ৰ ভাৰতবৰ্ষ আৰু দেশত এই ভিডিঅ'টো যেতিয়া ব্যাপক সম্প্ৰচাৰ হ'ল, পৃথিৱীজুৰি সম্প্ৰচাৰ হ'ল, চাৰিওফালে ইয়াক লৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সমালোচনা হ'ল। দেশৰ আইনজ্ঞ, দেশৰ বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী সকলোৱে ইয়াৰ ব্যাপক সমালোচনা কৰিলে। তাৰ পাছত আমি এই ভিডিঅ'টো তেওঁলোকে নাইকিয়া কৰা দেখিলোঁ। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে অজ্ঞতা প্ৰকাশ কৰিছে। তেওঁলোকৰ বিজেপি দলৰ সভাপতিগৰাকীও সেই সম্পৰ্কত কোনো বক্তব্য আগবঢ়োৱা নাই। এতিয়া কথা হ'ল যে যেতিয়া চৰকাৰলৈ আহিছিলে বিজেপি দল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই কৈ আছিল যে অসম দেশৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যত তেওঁ পৰিগণিত কৰিব। অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বনাব। আমি সকলোৱে ভাবিছিলোঁ যে হয়তো এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পাছত অসম দেশৰ ভিতৰতে এটা উন্নয়নৰ যিটো তেওঁলোকে সাগৰ বোৱা বুলি কয়, উন্নয়নৰ সাগৰ বব, দেশৰ 5খন আটাইতকৈ উন্নত ৰাজ্য হ'ব, জাতীয় পুঁজিৰ ভেটি শক্তিশালী হ'ব, অৰ্থনীতি শক্তিশালী হ'ব, জীৱন ধাৰণৰ মানদণ্ড শক্তিশালী হ'ব, চাৰিওফালে সুশাসন, উন্নয়ন, শিক্ষা, স্বাস্থ্য, যোগাযোগ, কৃষি, অৰ্থনীতি, GSDP সকলোতে দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব অসম। কিন্তু এতিয়া কৰিলে কি? এতিয়া মুখ্যমন্ত্ৰী এনেকুৱা এটা কাম কৰিলে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা ভিডিঅ' আপলোড কৰি সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ আগত অসম আৰু অসমবাসী ৰাইজক এনেকুৱা বেয়াকৈ লজ্জানত কৰিলে। সমগ্ৰ পৃথিৱীৰ জনগণে ভাবিছে যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ শাসন কৰি আছে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ মানসিকতাই ভাবিছে যে অসমৰ জনগণৰ মানসিকতাও এনেকুৱা ধৰণৰ বৰ্বৰ, জঘন্য, অধম, নিকৃষ্ট, সংস্কৃতিহীন এটা জাতিসত্তাৰ তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আছে। গতিকে এই গোটেই কথাবোৰ আমি যেতিয়া ইয়াৰ ভয়াৱহ প্ৰতিক্ৰিয়া দেখিছোঁ, আমি এই বিষয়টো উত্থাপন কৰিব খুজিছোঁ। যি সময়ত তেওঁ যোৱা 25টা বছৰ তেওঁ শাসনতে আছে, তেওঁ পাৱাৰত আছে। তেওঁ কংগ্ৰেছৰ চৰকাৰৰ 15 বছৰ শাসনৰ 13 বছৰতকৈ বেছি কাল তেওঁ মন্ত্ৰীৰ দায়িত্ব আছিল। এক প্ৰকাৰ ক'ব গ'লে মুখ্যমন্ত্ৰী নহয়, তেওঁ ছুপাৰ CM আছিল, এনেকুৱা ডক্টৰ কিছুমানৰ দায়িত্বত আছিল। এতিয়া 10 বছৰ তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হোৱা নাই, গুৰুত্বপূৰ্ণ দায়িত্ব, সেই 5 বছৰ ছুপাৰ CM আৰু এতিয়া মুখ্যমন্ত্ৰী। এই 25টা বছৰ তেওঁ শাসনত থকাৰ পাছত, তেওঁ পাৱাৰত থকাৰ পাছত যিবোৰ দায়িত্ব তেওঁ লৈছিল, যিবোৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈছিল, যেনে শিক্ষা, স্বাস্থ্য, গড় কাপ্তানি, এই গোটেই বিভাগবোৰৰ দায়িত্ব লোৱাৰ পাছত আপোনালোকে সকলোৱে দেখিব যে যি সময়ত দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে, সেই সময়ত অসমত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান, বিদ্যালয় প্ৰায় 9,000ৰ পৰা 11,000 বন্ধ হৈছে। 9,521টাৰ পৰা 11,000 বিদ্যালয়, ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ হৈছে। যদি কিবা উন্নতি কৰিছে কেৱল মাত্ৰ তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ মালিক নিজৰ ভৈৰৱক কৰোৱাইছে। এইটোৱে শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছে। আৰু যদি অৰ্থনীতিৰ ক্ষেত্ৰত যদি উন্নতি কৰিবলৈ যায়, তেতিয়া দেশৰ আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছে অসমৰ মুখ্যমন্ত্ৰী। কেগৰ প্ৰতিবেদনে কৈছে যে 2026 চনৰ মাৰ্চত আমি অসমৰ ৰাইজে আমি যিটো ঋণ ল'ম, ঋণৰ পৰিমাণ হ'ব 2,16,000 কোটি টকা। গতিকে তেওঁ এই
পাৱাৰত থাকোঁতে, তেওঁৰ ক্ষমতাত থাকোঁতে, তেওঁ মন্ত্ৰিত্ব দায়িত্ব ছুপাৰ চিএম বা চিএম হৈ থাকোঁতে 5খন দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবতো নোৱাৰিলে। এতিয়া অসমৰ মানুহৰ মান, অসমৰ ভাৱমূৰ্তি, অসমৰ যিটো এটা আমাৰ যিসকল উপৰি পুৰুষে অসমখনত এটা অতি সংস্কৃতিবান সমন্বয়ৰ অসম হিচাপে গঢ়ি থৈ গৈছিল। চাউলুং চুকাফা, মহাৰাজ বৰনাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ এইসকলে অসমখনক যেনেধৰণে সমন্বয়, সংস্কৃতি, সাহিত্য আৰু ঐতিহ্য এটা সৰ্বাংগ সুন্দৰ পৰিৱেশ আৰু এক সমাজ গঢ়ি থৈ গৈছিল, তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ এই কৰ্মকাণ্ডই এই ভিডিঅ'ত আপোনালোকে সকলোৱে দেখিছে, য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে, গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে, কাষত এগৰাকী মুছলমান মানুহ আছে, গুলিয়াই তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা হৈছে। এই কথাটোৱে কি প্ৰকাশ কৰে? এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা, যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। আপোনালোকে দেখিব যে আমি সততে যিবোৰ মিডিয়াৰ কথা বুদ্ধি মিডিয়া বুলি আগতে আমি কৈ থাকোঁ, এতিয়া বুদ্ধি মিডিয়াবোৰেও কিন্তু তেওঁ এই কথাটোত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে, এই বিষয়টো অৱতাৰণা কৰিছে। আনকি বিজেপিৰ লগত আটাইতকৈ একেবাৰে ওচৰ সম্পৰ্ক থকা বিজেপিৰ এটা সময়ত এডভকেচি কৰা অৰ্ণৱ গোস্বামীও কিন্তু অসমৰ মুখ্যমন্ত্ৰীক এই বিষয়টোক প্ৰশ্ন উত্থাপন কৰিছে, প্ৰশ্নবান কৰিছে আৰু মুখ্যমন্ত্ৰী একেবাৰে মাত মাতিব পৰা নোৱাৰা অৱস্থা হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে পৃথিৱীৰ সমগ্ৰ পৃথিৱীত আমেৰিকা, ফ্ৰান্স, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, নেদাৰলেণ্ড, ৰাছিয়া, চীন আৰু সমগ্ৰ আৰৱ উপমহাদেশখনৰ প্ৰতিটো সংবাদ মাধ্যমতে এই বিষয়বোৰ উত্থাপন হৈছে। এই বিষয়টো বিবিচিৰ দৰে বিভিন্ন সংবাদ মাধ্যম এইবোৰ উত্থাপন কৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ গ্ল'বেল ইনফ্লুৱেঞ্চাৰ বুলি কয়, যিবোৰে অতি সমাজত প্ৰভাৱ পেলাব পাৰে, তেওঁলোকেও এই গোটেই কথাটোৰ বিৰোধিতা কৰি তেওঁলোকে ভিডিঅ' বনাইছে, ব্লগিং কৰিছে, ব্লগিং কৰি ইউনাইটেড নেশ্যনছকো তেওঁলোকে টেগ কৰিছে। তাৰমানে অসমৰ সমাজ, অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি সকলোকে সমগ্ৰ পৃথিৱীৰ আগত লজ্জানত কৰিছে। এইবোৰ কথাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। এতিয়া চলে বলে কোৱা কথাৰে মই নাজানো, মই গম নাপাওঁ, এনেকুৱা ধৰণৰ কথা বতৰাই তেওঁ মনে মনে থাকিব নোৱাৰিব, ইয়াৰ পৰা আঁতৰিব নোৱাৰিব। বিজেপিৰ ৰাজ্যিক সভাপতি তেওঁলোকে ইয়াৰ পৰা আঁতৰত থাকিব লাগিব। আমাৰ অসমৰ মানুহক এনেকৈ লজ্জানত কৰা, এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰোৱা এই যিটো কথা, ইয়াৰ বিৰুদ্ধে এই বিষয়টো সম্পৰ্কত তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ আমি বিচাৰিছোঁ। আৰু যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু হোৱাৰ কথা কৈ থাকে, যি সময়ত সমগ্ৰ পৃথিৱীৰ বিভিন্ন মুছলিম ৰাষ্ট্ৰ, বিভিন্ন খ্ৰীষ্টিয়ান ৰাষ্ট্ৰলৈ গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন ধৰণে তেওঁলোকৰ লগত আলোচনা কৰি থাকে, বিভিন্ন ধৰণে তেওঁলোকৰ লগত ব্যৱসায়িক সম্পৰ্ক, কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে আলোচনা বিলোচনা যি সময়ত চলি আছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীকো আচলতে অসমৰ মুখ্যমন্ত্ৰী কৰ্মকাণ্ডই তেওঁকো হলচকত পেলাইছে। যি সময়ত 7 ফেব্ৰুৱাৰীত এই ভিডিঅ'টো গুলিয়াই থকা ভিডিঅ'টো যি সময়ত তেওঁলোকে আপলোড কৰিছিল, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ লগত তেওঁলোকৰ আলোচনাত লিপ্ত হৈ আছিল, আলোচনাত তেওঁ অংশগ্ৰহণ কৰিছিল। সেই সময়ত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ লগত তেওঁ আলিংগন কৰিছিল। যি সময়ত এই ভিডিঅ' আপলোড কৰা হৈছিল, সেই সময়ত নতুন দিল্লীত আৰৱৰ সকলো বৈদেশিক মন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ আছিল দেশৰ বৈদেশিক মন্ত্ৰী। গতিকে এই গোটেই কথা বতৰাবোৰে কেৱল মাত্ৰ অসমৰ মান মৰ্যাদা সন্মান যে নষ্ট কৰিছে এনেকুৱা নহয়, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ কূটনৈতিক সম্পৰ্ক, দেশৰ যিটো বিভিন্ন বৈদেশিক যি সম্পৰ্ক আছে, বাণিজ্যিক যি সম্পৰ্ক আছে, তাতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আৰু এই বিষয়টো ৰাজ্যবাসী সমগ্ৰ দেশৰ আগতে আমাক লাজত পেলোৱা এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি এই গোটেই কথাটোৰ আমি আচলতে স্পষ্টীকৰণ বিচাৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ ৰাষ্ট্ৰপতিলৈ এই বিষয়টো আমি আগবঢ়াই লৈ যাম। বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ যিবোৰ মিডিয়া, নিউজ 18, ইণ্ডিয়া টুডে, টাইমছ নাও, NDTV, ৰিপাব্লিক TV, ZTV, আজ তক, ABP নিউজ, এইবোৰ কেইটামান সংবাদ গোষ্ঠীৰে নাম লৈছোঁ। সকলো সংবাদ মাধ্যমতে এই বিষয়টো
ঠাই পাইছে এই বিষয়টো ব্যাপক চৰ্চা চলিছে কাৰণ এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কাম কৰিব লাগিছিলে দেশৰ আটাইতকৈ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য যিবোৰ প্ৰতিশ্ৰুতি দিছিল অসম চুক্তি আখৰে আখৰে পালন কৰা তেওঁলোকে বিদেশীৰ নাম চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰা বান গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা বা 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগতে দিয়া আমাৰ খিলঞ্জীয়া মানুহক বা বাগানৰ মানুহক মাটিৰ পট্টা নিৰ্বাচনৰ আগতে দিয়া এই গোটেই কথা বতৰাবোৰ বা আন যিবোৰ কথা বতৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সকলোকে সম্পূৰ্ণ দিয়াৰ যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল এইবোৰ পালন কৰিব নোৱাৰি তেওঁ এতিয়া এনেকুৱা ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই ব্যৰ্থতা ঢাকিবৰ কাৰণে নিজৰ অকমন্যতা ঢাকিবৰ কাৰণে সাম্প্ৰদায়িকতাক নিৰ্বাচন জিকাৰ অস্ত্ৰ বা অচিলা হিচাপে ব্যৱহাৰ কৰিব খুজিছে গতিকে এই বিষয়টো আমি দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ আমি আগন্তুক দিন সময়ত এই কথাটো বিষয়টো প্ৰেৰণ কৰিম আৰু ইতিমধ্যে যিহেতু গোটেই বিষয়টো জনাজাত হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে বা গৃহ মন্ত্ৰণালয় তেওঁলোকেও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাম প্ৰথম অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো ক্লিয়াৰ কৰিব লাগে অসমৰ ৰাইজৰ আগত স্পষ্টীকৰণ দিব লাগে অসমৰ ৰাইজক আমি অসমৰ ৰাইজৰ হৈ বিষয়টো জবাবদিহি কৰিছোঁ যে এই এনেকুৱা নিকৃষ্ট ঘৃণনীয় কাণ্ডৰ যোগেদি অসমবাসী ৰাইজক বিশ্বৰ আগত ভাৰতবৰ্ষৰ আগত লজ্জানত কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই এই কথা আপুনি জবাবদিহি হ'ব লাগে এটা সময়ত আপোনাক প্ৰধান সম্পাদক হৈ থাকোঁতে ৰাইজে কৈছিল যে আপুনি পিষ্টল লৈ উন্মুক্তভাৱে ঘূৰি ফুৰিছিল পিষ্টল দেখুৱাই তেওঁ সেই সময়ত আলফা চালফাৰ নাম লৈ ধন সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰিছিল এতিয়া এইবোৰ আপোনালোকৰ ছ'চিয়েল মিডিয়াই আপোনালোকে এইবোৰ প্ৰচাৰ কৰা এইবোৰ গোটেই ভিডিঅ' এইখন ছবি চাওকচোন এইখন ছবি তেওঁলোকে AI যোগেদি বনোৱা এখন ছবি আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়া চাইটত এইখন দেখি এনেকুৱা লাগে এইখন অসমৰ মুখ্যমন্ত্ৰী নহয় যেন কোনোবা ডকাইতৰ চৰ্দাৰহে এই ছবিখনে কি প্ৰমাণ কৰিছে তাৰ মানে উল্লেখ কৰিছিল কেনেকৈ এই প্ৰতিচ্ছবিবোৰে তেওঁৰ সেই সময়ৰ তেওঁৰ যিটো ৰূপ মানুহক কেনেধৰণে মানে বন্দুক দেখুৱাই ভয় ভাবুকি খোৱা বা হত্যাৰ দৰে মানে বিষয়বোৰ আলোচনা তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি কথা মানুহৰ মাজলৈ আহে আমাক মনত পেলাই দিয়ে গতিকে আমি এই যিবোৰ কথাৰ যোগেদি যিবোৰ কামৰ যোগেদি অকমন্যতা ৰাখিবৰ কাৰণে নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে যি ধৰণে সাম্প্ৰদায়িকতাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ঘৃণাক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু নিজৰ যিবোৰ কাম কাজ যিবোৰ প্ৰতিশ্ৰুতি পালন কৰিব একোৱেই কৰিব নোৱাৰে উন্নয়নৰ নামত ফটা ঢোল বজাই 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছে কৰিব নোৱাৰে কৃষকসকলৰ আয় দুগুণ হোৱাৰ কথা আছে নকৰিলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছে নাই কৰা বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ কথা আছে বৃদ্ধি কৰিলে গতিকে এই তেওঁৰ পত্নীৰ মাটিৰ কেলেংকাৰী হাজাৰ বিঘা মাটিৰ কেলেংকাৰী বাগানৰ কথা বিভিন্ন বিদ্যালয়ৰ কথা ৰিজৰ্টৰ কথা গ্ৰীণ বাছৰ কথা মেকডনাল্ডৰ কথা এইবোৰ কথা আলোচনা হোৱাৰ লগে লগে উন্নয়ন যদি হৈছে অসমৰ উন্নয়ন হোৱা নাই এটা পৰিয়ালৰ হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈছে তেওঁৰ পুত্ৰ হৈছে 18টা কোম্পানীৰ মালিক হৈছে গতিকে সেই সকলো কথা ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ নিৰ্দিষ্ট কথা বতৰা তেওঁ জড়িত হৈছে গতিকে ইয়াৰ উত্তৰ আমি বিচাৰিছোঁ আৰু এনেকুৱা ধৰণৰ নিৰ্দিষ্ট কামৰ পৰা যাতে মুখ্যমন্ত্ৰী বিৰত থাকে আৰু এইটো অসমৰ জনগণক পৃথিৱীৰ আগত লজ্জানত কৰাৰ কাৰণে তেখেতে এই কথাৰ জবাবদিহি হ'ব লাগিব তেওঁ ইয়াৰ পৰা কেতিয়াও আঁতৰি পলাব নোৱাৰে